নমস্কাৰ স্বাগতম জনাইছো পুনৰ এবাৰ আন্তৰিক আপোনালোক সকলোকে ডাঙৰ ঘোষণা আহিছে 14000 প্লাস গ্ৰেড 3 পদৰ 30 আগষ্টত এক্সাম হ'বলৈ গৈ আছে এই 14000 প্লাস গ্ৰেড 3 যি পদ হয় উচ্চ লেভেলৰ হয় শিক্ষিত সকলেহে আবেদন কৰিব পাৰিব বয়স ৰিজাৰ্ভেশন মিলাই 18 পৰা 47 বছৰলৈকে হয় দৰমহা 60-70 কৈ ষ্টাৰ্টিংতে অৰ্থাৎ জয়েন কৰাৰ পিছতে প্ৰথম মাহতে পাব আজি 18 জুনৰ এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব ভিডিওটি শেষলৈকে চালে আপোনালোকে সকলোখিনি আপডেট লাভ কৰিব চেনেলত যদি প্ৰথমবাৰ আহিছে আগলৈ এনেকুৱা খা খবৰ পাই থাকিবলৈ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু ভিডিওটি শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুবৰ্গৰ সৈতে তো বন্ধুসকল ইয়াতে যদি আপোনালোকে পদৰ নামবিলাক চাই এসিস্ট্যান্ট সেকশন অফিচাৰ ইন্সপেক্টৰ অফ ইনকাম টেক্স ইয়াৰ পিছতে ইন্সপেক্টৰ এক্সামিনাৰ এসিস্ট্যান্ট এনফোর্সমেন্ট অফিচাৰ সাব ইন্সপেক্টৰ এনেকুৱা ধৰণৰ বিভিন্ন পদ আছে পদবিলাক খুব হাই লেভেলৰ হয় আৰু টোটাল ভ্যাকেন্সি 14582 টা বহুতখিনি ভ্যাকেন্সি হয় এতিয়া কথা হলে ভ্যাকেন্সিখিনি আসাম গভটৰ নহয় কাৰণ এসএসসিয়ে মুকলি কৰিছে সেন্ট্ৰেল গভটৰ হয় কম্বাইন্ড গ্ৰেজুৱেট লেভেল অৰ্থাৎ সিজিএল থাম্বনেলটো দেখিছে আপোনালোকে সিজি বুলি লিখি দিয়া হৈছে অৰ্থাৎ কম্বাইন্ড গ্ৰেজুৱেট লেভেল ভ্যাকেন্সি হয় 14582 টা আমাৰ অসমৰ ক্যান্ডিডেট বিলাকে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ একেটা সেন্টাৰত এক্সাম দিব পাৰিব বেছি সংখ্যক পদতে বয়সবিলাক 18 পৰা 30 বছৰ হয় আৰু ৰিজাৰ্ভেশন আছে এসসি এসটিৰ 5 বছৰ ওবিসিৰ 3 বছৰ পিডব্লিউডিৰ এসসি এসটিৰ 15 বছৰলৈ ৰিজাৰ্ভেশন তেনেকৈ আপোনালোকে 47 বছৰলৈ আবেদন কৰিব পাৰিব বুলি থাম্বনেলত লিখা দেখিছে কোৱালিফিকেশন বুলি ক'লে ইয়াত আপোনালোকে ডিগ্ৰী গ্ৰেজুৱেট হলেহে আবেদন কৰিব পাৰিব কোনো পাৰ্চেন্টেজৰ কথা নাই কিন্তু গ্ৰেজুৱেট হলেহে আবেদন কৰিব পাৰিব অনলাইন ইতিমধ্যে 9 জুনৰ পৰা হৈ আছে 4 জুলাইলৈকে হ'ব 30 আগষ্টৰ পৰা 13 আগষ্টৰ ভিতৰত এক্সাম বিলাক অনুষ্ঠিত হ'ব আপোনালোকে ডেসক্ৰিপচনত আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকস পাব টেলিগ্ৰামত জয়েন হোৱাৰ লগে লগে ৰেজিষ্ট্ৰেচন লগইন বা অফিচিয়েল এডভাৰটাইজমেন্ট ডিটেইলছৰ লিংকস লাভ কৰিব বন্ধুসকল ভিডিওটি আগলৈ শ্বেয়াৰ কৰিব আৰু চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ললে আগলৈ এনেকুৱা খবৰ পাই থকাত সহায় হ'ব ধন্যবাদ